উন্নয়নে ঢুকি নোপোৱা দলগাঁৱৰ বৰকুৰ গাঁৱৰ ৰাইজৰ প্ৰচণ্ড ক্ষোভ বিধায়ক মজিবুৰ ৰহমানৰ বিৰুদ্ধে। ৩০ বছৰে সুচল পথৰ পৰা বঞ্চিত বৰকুৰৰ ৰাইজ। এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে দৈনিক বিপদসংকুল যাতায়াত কৰি আহিছে ৰাইজে। প্ৰায়ে সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা। বিপদত নাই এম্বুলেন্স অহাৰ সুচল বাট পথ। নিৰ্বাচনৰ পূৰ্বে পথ আৰু দলঙৰ কাম নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ। মুঠৰ ওপৰত AUDFক ভোট দি ঠগ খালে এইসকল ৰাইজে। সব ৰাইজে এনেকুৱা হৈছে যে আমি সৰুৰ পৰা শুনি আছো এইটো কাম হ'ব আজিলৈকে এক চপৰা মাটিও কৰা নাই। গতিকে আমাক ৰাস্তাৰ কামটোক যদি এবাৰ কৰি দিব নহলে আমি ভোট বৰ্জন কৰিবলৈও বাধ্য হ'ম। আমি ৰাইজে এইটো সিদ্ধান্তত এতিয়া উপনীত হ'বলৈ বাধ্য হৈছো। দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱগঠিত ৰৌমাৰী বৰকুৰ গাঁও পঞ্চায়তৰ পশ্চিম বৰকুৰ গাঁৱত বৰ্তমানলৈ স্পৰ্শ নকৰিলে চৰকাৰী আঁচনিয়ে। তাৰে প্ৰমাণ এই দৃশ্যসমূহ। নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিৰ মন্তব্যত ভুল গৈ ভোট দিছিল AUDFক এইসকল ৰাইজে। সহজ সৰল ভোটাৰৰ চকুত আঁকি দিছিল কেৱল উন্নয়নৰ প্ৰতিচ্ছবিৰ বন্যাত বিগত ৩০টা বছৰে জমৰ যাতনা ভুগি আহিছে এতিয়া দলগাঁৱৰ বৰকুৰৰ গাঁও ৰাইজে। এখন জহি খহি যোৱা বাঁহৰ সাঁকোৰে দৈনিক আহযাহ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে, শিক্ষাৰ্থীয়েও। ৰোগীক চিকিৎসালয়লৈ নিবলৈ এম্বুলেন্স অহাৰ বাট পথো নোহোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ। এম্বুলেন্স ক'ত আহিব? ইয়াত মানুহ যাব পৰা নাই, এইটো ৰাস্তাত এম্বুলেন্স ক'ত আহিব? তেনেহলে ৰাস্তাতে এই ঘৰতে মৰিব লগা হৈছে। এনেকুৱা অৱস্থা, সাঁকোৰ অভাৱত বা তেনেকে পৰি মানুহ মৰিছে। দুজন মানুহ মৰিছে, কিন্তু আমাৰ পঞ্চায়তৰ কৰ্তৃপক্ষই কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। বৰকুৰৰ পৰা দলগাঁও সংযোগী পথটোৱে সংযুক্ত কৰিছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ধৰণীপুৰ, ইছলামপুৰ, পশ্চিম বৰকুৰ গাঁও আদিকে ধৰি বৃহৎ অঞ্চলটোৰ মানুহৰ যাতায়াতৰ বাবে একমাত্ৰ পথ এইটোৱেই। কিন্তু পথটোত আছে দুটা বৃহৎ নলা। ইপাৰ সিপাৰ হ'বলৈ ৰাইজে এতিয়া গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰি লৈছে এখন বাঁহৰ সাঁকো। এইটো সাঁকো আমাৰ ৰাইজে দুই এটা বাঁহ দিছে, কোনোবাই এদিন কাম কৰি দিছে, কোনোবাই 10 টকা এটা দিছে। এনেকে আমি ভিক্ষা কৰি আমি এই সাঁকোটো বনাইছো। সময়ে সময়ে জহি খহি যোৱাত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে এই পথছোৱাতে। বাৰিষাত গাড়ী মটৰ দূৰৰে কথা, খোজকাঢ়ি যোৱাটো অতি কষ্টকৰ। খৰালিতো সুচল নহয় যাতায়াত। বিধায়ক হোৱাৰ পাছতেই পথটো নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতিও দিছিল মজিবুৰ ৰহমান নামৰ এইগৰাকী বিধায়কে। এতিয়া কাৰ্যকাল শেষৰ দিশত সম্প্ৰতিও পথছোৱাত এচপৰা মাটি নপৰাত এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে বৰকুৰৰ ৰাইজৰ মাজত। ওলাই আহিছে ৰাইজ, সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে নিজৰ মন্তব্য। বিধানসভা নিৰ্বাচনৰ পূৰ্বে পথছোৱা তথা দলঙৰ কাম সম্পূৰ্ণ নকৰিলে সমূহ ৰাইজে ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰিছে। ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোক কি কয় ৰাইজে? আমি সবেই ভোট বৰ্জন কৰিম। আমাৰ প্ৰায় 30-32 বছৰ বয়স আমাৰ চলি আছে এতিয়ালৈকে। এই সময়লৈকে আমি শুনা পাই আছো যে ৰাস্তাখন চেংচন হৈছে বুলি। চেংচন হৈয়ে থাকে, কিন্তু আজিলৈকে আমি কাম দেখা নাপালো। আমাৰ বিধায়ক মহোদয় যেতিয়া প্ৰথম ইলেকশ্যন খেলিছিল তেতিয়া আমাৰ ভোটে হোৱা নাই। তেতিয়া আমাৰ অভিভাৱক আমি দেখা পাইছো যে আমাৰ বিধায়ক মহোদয়ৰ হৈয়ে কাম কৰিছে। কিন্তু আমাৰ যেতিয়া ভোট হ'ল, আমিও বিধায়ক মহোদয়ৰ হৈ কাম কৰিলো, MLA বনালো, আমাৰ ঘৰত আহিল। যেতিয়া চামপুৰ গাঁও পঞ্চায়তত যেতিয়া তেখেত MLA পাছ কৰাৰ পিছত যেতিয়া সম্বৰ্ধনা অনুষ্ঠান দিয়া হৈছিল, তেখেতে কৈছে যে ৰাস্তাখন অতি সোনকালে কৰি দিয়া হ'ব। কিন্তু একেবাৰে আমি দেখা পালো যে প্ৰায় 5টা বছৰ সমাপ্ত হ'ব, এতিয়ালৈকে কোনো ধৰণৰ এচপৰা মাটি এতিয়ালৈকে ৰাস্তাখনত পৰা নাই। যে এইখন ৰাস্তাৰ জৰিয়তে আৰু বহুত আছে, যে যেনেকুৱা ধৰণৰ কল্যাণ, চামপুৰ, ৰৌমাৰী, বৰকুৰ, এতিয়া ইফালে আৰিমাৰী আছে, গোটেই ৰাইজে এইখন ৰাস্তাৰে চলাফৰা কৰিছে আমি দেখা পাইছো। কিন্তু আজি এনেকুৱা এটা অৱস্থা হৈছে, এখন ৰাস্তাৰে এজন মানুহতো যাব পৰা অৱস্থা নাই, যে ৰাস্তাৰ কোনো অৱস্থাই নাই। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।